মাজুলীত নিষিদ্ধ বিশেষ সম্প্ৰদায়ৰ শাক-পাচলি খাৰুপেটীয়াৰ শাক-পাচলি মাজুলীত নিষিদ্ধ আমি বিচাৰিছো এবাৰ আমি বাহিৰৰ পৰা মাছ আনিব নিদিও একেবাৰে লখিমপুৰৰ বঙালমৰাৰ মাছো নিষিদ্ধ মাজুলীত বিশেষ সম্প্ৰদায়ৰ মাছ বেপাৰীয়ে মাজুলীত খিলঞ্জীয়া ব্যৱসায়িক ভাবুকি দিয়াৰ পাছতে মাজুলীত বিশেষ সম্প্ৰদায়ৰ মাছ শাক-পাচলি নিষিদ্ধ কৰিলে বিধায়ক ভুৱন কামে বিচাৰিতে এবাৰ আমি বাহিৰৰ পৰা মাছ আনিব নিদিও এই ধৰণে মাছ আনিব নিদিও কৰা ব্যক্তিজনলৈ আমাৰ ফিচাৰী অফিচাৰলৈকে বাবুকি আহিছে বঙালমৰাৰ পৰা যে আপোনালোকে আমাৰ মাছ বিক্ৰী কৰিব মাজুলীত বিক্ৰী কৰিব নিদিয়াকে আপোনালোকে উৎপন্ন কৰাৰ কাৰণে মৃত্যু বাবুকি দিছে মই তেখেতসকলক কৈছো এই মৃত্যু বাবুকি আমি কোনো ভয় নাই আৰু আমাৰ নিজৰ কাম আমি নিজে কৰি যাম আৰু আমাৰ মাজুলীৰ ল'ৰা-ছোৱালীক আমি সংস্থাপন কৰিবৰ কাৰণে যিটো পথত যাব লাগে আমি যামে আৰু এই ধৰণে আমাৰ ল'ৰা-ছোৱালীক সংস্থাপন কৰিবি কিছুদিন পূৰ্বে মাজুলীৰ থলুৱা মাছ ব্যৱসায়িক ভাবুকি দিছিল মিয়া ব্যৱসায়ীয়ে প্ৰাঞ্জল বৰা নামৰ ব্যৱসায়ীজনক দিছিল প্ৰাণে মৰাৰ ভাবুকি জিলা প্ৰশাসনৰ সহযোগত প্ৰথমবাৰৰ বাবে মাছৰ পোনা বিক্ৰীৰ কাম হাতত লৈছিল প্ৰাঞ্জল বৰাই ইয়াতে ক্ষুণ্ণ হৈ বঙালমৰাৰ মিয়া সম্প্ৰদায়ৰ মাছ ব্যৱসায়ীয়ে ভাবুকি দিয়ে প্ৰাঞ্জল বৰাক ইতিমধ্যে ভাইৰেল হৈ পৰিছে ফোন কল যোগে দিয়া ভাবুকি বিশেষ সম্প্ৰদায়ৰ ব্যৱসায়ীক সহজে লোৱা নাই বিধায়ক ভুৱন কামে মাজুলীৰ ৰঙা বাউচাউল বিদেশলৈ প্ৰেৰণ কাৰ্যসূচীৰ ফ্লেগ অফ কাৰ্যসূচীত অংশ লৈ মিয়াই উৎপাদন কৰা শাক-পাচলি আৰু মাছ মাজুলীত নিষিদ্ধ ঘোষণা কৰে বিধায়কগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ